ভোটাৰ লিষ্টৰ যি এছআৰ প্ৰক্ৰিয়া চলি আছে এই এছআৰ প্ৰক্ৰিয়াত আমি যিসমূহ বিসংগতি দেখা পাইছোঁ সেই বিসংগতিসমূহ আমি সন্মুখত ৰাখি আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৱে প্ৰতিখন জিলা আয়ুক্তৰ কাৰ্যালয়সমূহত এনেকুৱা ধৰণৰ অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। কাৰণ যিসমূহ অভিযোগকাৰী আছে সেই অভিযোগকাৰীসকলে ইতিমধ্যে ডিক্লেয়াৰ দি আছে। সেই অভিযোগকাৰীসকলে মেক্সিমাম অভিযোগকাৰীসকলে কৈ আছে যে আমি কোনো ধৰণৰ অভিযোগ কৰা নাই। গতিকে আমাৰ কথা হ'ল সেই অভিযোগকাৰীসকল ক'ৰ পৰা আহিল? গতিকে আমাৰ লখিমপুৰ জিলা আয়ুক্ত মহোদয় বা আমাৰ লখিমপুৰ জিলা যিজন নিৰ্বাচনী বিষয়া আছে এই নিৰ্বাচনী বিষয়া ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে যিসকলে ইতিমধ্যে ডিক্লেয়াৰেশ্যন দিছে যে আমি কোনো ধৰণৰ অভিযোগ কৰা নাই সেইসমূহ অভিযোগ অনতিপলমে খাৰিজ কৰিব লাগে। আৰু এটা ডাঙৰ কথা যে যিসমূহ নটিচ ছাৰ্ভ কৰি আছে বিএলৈ সেই নটিচ ছাৰ্ভ কৰা সময়সীমা এটা মেক্সিমাম দিব লাগে। যিহেতু আমাৰ বহু মানুহ কৰ্মসূত্ৰে বা বহু মানুহ ট্ৰিটমেণ্টৰ কাৰণে বহিৰাজ্যত গৈ আছে, কিন্তু কোনো ধৰণৰ সময় নিদি এদিন দুদিন বা এনেকুৱা হৈছে যে আজি হিয়াৰিং আছে আজি তেওঁক নটিচ ছাৰ্ভ কৰা হৈছে। গতিকে এইসমূহ বিসংগতি অনতিপলমে লখিমপুৰ জিলা প্ৰশাসনে দূৰ কৰিব লাগে। আৰু আমাৰ যিসমূহ হিয়াৰিং চেণ্টাৰ আছে আমাৰ বিশেষকৈ লখিমপুৰ জিলাৰ কৰোণাবাৰী আৰু তেলাহী ব্লকত যি হিয়াৰিং চেণ্টাৰ চলি আছে তাত হাজাৰ হাজাৰ মানুহক একত্ৰিত কৰি হিয়াৰিঙৰ কাৰণে মাতি এটা সম্পূৰ্ণ পৰিকল্পনাৰ বাহিৰত গৈ এটা বিশৃংখলা পৰিৱেশৰ সৃষ্টি কৰিছে। আপোনালোকে নিশ্চয় অৱগত যে সমগ্ৰ অসমতে ইতিমধ্যে এছআৰৰ নামত বহু ষড়যন্ত্ৰ ইতিমধ্যে চৰকাৰী পক্ষৰ পৰা চলা দেখা আমাৰ দৃষ্টিগোচৰ হৈছে। ইতিমধ্যে আমি জিলা আয়ুক্তক মেম'ৰেণ্ডাম দিছিলোঁ, কিন্তু এই আপত্তি তেওঁলোকে খাৰিজ কৰা নাই। গতিকে আজি দেখা গৈছে যে আজি আমি সমগ্ৰ অসমতে আমচুৰ উদ্যোগত আজি 2 ঘণ্টীয়া অৱস্থা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে অতি শীঘ্ৰে যি ভুৱা আপত্তিকাৰী আছে আপত্তিকাৰী গ্ৰেপ্তাৰ কৰিব লাগিব, ভুৱা আপত্তি খাৰিজ কৰিব লাগিব, আৰু এছআৰৰ নামত যি বিসংগতি দেখা গৈছে এই বিসংগতি দূৰ কৰিব লাগিব। আৰু ভুৱা যি এছআৰৰ নামত যি সংখ্যালঘু ৰাইজক বৈধভাৱে হাৰাশাস্তি কৰা হৈছে হাৰাশাস্তি বন্ধ কৰাৰ দাবী আমি ইতিমধ্যে 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ দাবী হৈছে যে অতি শীঘ্ৰে, কাৰণ এইসকল ভাৰতীয় নাগৰিকে আমাৰ অসমত ইতিমধ্যে NRCৰ কাম সম্পূৰ্ণ হৈছে। আৰু NRCৰ সময়ত আমি সমগ্ৰ ডকুমেণ্টছ 51 NRC পৰা আৰম্ভ কৰি সকলো ডকুমেণ্ট জমা দি নাম অন্তৰ্ভুক্ত হৈছে। এই ক্ষেত্ৰত অসমত এছআৰৰ কোনো প্ৰয়োজন নাছিল। আমি আমচুৱে বাৰম্বাৰ কৈছিলোঁ যে অসমত এছআৰৰ কোনো প্ৰয়োজন নাই। তাৰ স্বত্বেও জবৰদস্তি এছআৰ আমাক জাপি দিয়া হ'ল। আৰু এই এছআৰৰ গইনালৈ একাংশ নামধাৰী লোকে ইতিমধ্যে দেখা গৈছে যে আপত্তি যিসকলে কৰিছে তেওঁলোকে কিন্তু হিয়াৰিঙতো নাহে। আমাৰ গোৱালপাৰাত চম্পা দে, গোবিন্দ বিশ্বাস আদি কৰি কেইবাগৰাকী ব্যক্তি, ধনঞ্জয় ৰয়, এই ধৰণৰ মানে কেইবাগৰাকী আজি বলতমানী চৰ আদি কৰি আমাৰ কৃষ্ণাই, দলকুমা, গোৱালপাৰা সমগ্ৰ গোৱালপাৰাতে বিভিন্ন বিএলৰ আণ্ডাৰত 80 জন 100 জন এনেকৈ আপত্তি কৰা দেখা গৈছে। আৰু এই আপত্তিসমূহ তেওঁলোকে নিষ্পত্তি কৰিব? তেওঁলোকক যে হিয়াৰিঙত মাতে ৰাতি 12টা বজাত মাতে, পুৱাই কয় ৰাতিপুৱা 10টা বজাত আহিব। কোনোবা বেমাৰী থাকে, কোনোবা বাহিৰত থাকে, তেওঁলোকে কেনেকৈ আহিব পাৰিব? গতিকে সম্পূৰ্ণখিনি ষড়যন্ত্ৰ কৰা দেখা গৈছে। আজি হিয়াৰিং কৰাৰ নামত তেওঁলোকে যি কৈছে হিয়াৰিং কৰিব, হিয়াৰিঙৰ কামত কোনো সুব্যৱস্থা নাই। আৰু বিভিন্ন জিলাত দেখা গৈছে যে হিয়াৰিঙৰ কোনো মহিলা শিশুৰ কাৰণে কোনো ভাল সুব্যৱস্থা নাই, পেচাবখানাৰ ব্যৱস্থা নাই। গতিকে সমগ্ৰ বস্তুটো ছিষ্টেমটো একদম আইন উলংঘ হৈছে। গণতন্ত্ৰ ৰক্ষা কৰক, সংবিধান ৰক্ষা কৰক, অসম চৰকাৰ হিমন্ত বিশ্বকৰ্মা মুৰ্দাবাদ, শইকীয়া মুৰ্দাবাদ, গণতন্ত্ৰ ৰক্ষা কৰক। যি এছআৰৰ যি বিসংগতি চলি আছে আমাৰ বিভিন্ন সময়ত দেখা পাই আছোঁ। আমি বিশ্বনাথত বিভিন্ন অঞ্চলত জীৱিত মানুহ মৃত্যু সজাই ভুৱা অবজেকশ্যন লৈ আছে। তাৰ প্ৰতি আমি বিগত প্ৰায় এসপ্তাহ ধৰি কণ্টিনিউ আমাৰ আমচু কেন্দ্ৰীয় সন্মানীয় বিষয়ববীয়াসকলে নিৰ্বাচন আয়োগ, জিলা আয়ুক্তসকলৰ ওচৰত মেম'ৰেণ্ডাম দাখিল কৰি আছে আৰু আমিও দিছোঁ। কিন্তু আমি আজিলৈকে ভুৱা অবজেকশ্যনকাৰীক আৰু এনেকুৱা ধৰণৰ ভুৱা অবজেকশ্যন কৰি আছে যি নাম দিছে কোনো এড্ৰেছ নাই, যে অকল এটা নাম মেনশ্যন কৰি দি দিছে, ভুৱা এটা মোবাইল নাম্বাৰ দি দিছে, যিটো নাম্বাৰত ফোন কৰিলে ফোনো নধৰে। তো এইখিনি কথা আমি জিলা আয়ুক্তৰ ওচৰত জনাইছোঁ, অৱগত কৰাইছোঁ আৰু নিৰ্বাচনী বিষয়াকো আমি অৱগত কৰাইছোঁ। কিন্তু কৰাৰ সত্ত্বেও আজিৰ ডেটতো ভুৱা অবজেকশ্যন
কৰি আছে। তো গতিকে আমি এইখন চৰকাৰৰ যি স্বৈৰাচাৰী শাসন আৰু বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমানসকলৰ ওপৰত যি ধৰণৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণৰ নিৰ্মমভাৱে ক'ব গ'লে নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে আৰু হিয়াৰিঙৰ নামতো দেখা পাই আছোঁ আমি হিয়াৰিঙৰ কোনো চিজিল নাই। 200-300 হাজাৰ মানুহ এজন মানুহ হিয়াৰিঙত হৈ আছে, তাতে মানুহ কিছুমান সৰু কেঁচুৱা লৈ আহিব লগা হৈ আছে, তাতো আমি বিসংগতি দেখা পাই আছোঁ। চলি থকা বিসংগতি বন্ধ কৰক, চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক, অবজেকশ্যন বন্ধ কৰক, দাবী ন্যায্য দাবী, ন্যায্য দাবী, দাবী মানিবই লাগিব। আমি গোটেই অসমত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নিৰ্দেশত প্ৰত্যেকখন জিলা সদৰত অসম চৰকাৰৰ হিটলাৰী কায়দাৰে কেৱল এটা জাতিক টাৰ্গেট কৰি এছাৰৰ নামত বৈধ ভাৰতীয় নাগৰিকক জদে মদে BLOসকলক ষড়যন্ত্ৰত নমাই দি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই প্ৰশাসনক লগাই বৈধ ভাৰতীয় নাগৰিকৰ নাম কেনেকৈ প্ৰত্যেকখন সমষ্টিৰ পৰা যিবিলাক সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণয় ভূমিকা লয়, সেই সমষ্টিবিলাকৰ পৰা বাছি বাছি কেৱল মাত্ৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি প্ৰত্যেকখন সমষ্টিত 5ৰ পৰা 10, 15, 20 হাজাৰকলৈকে ভোট কৰ্তন কৰি আছে। যিহেতু আপোনালোকে জানে সুপ্ৰিম কোৰ্টৰ মনিটৰিত আমাৰ অসমত NRCৰ কাম হৈছে, NRCৰ পৰা 19 লাখ মানুহৰ নাম ফাইনেল ড্ৰাফ্টৰ পৰা বাদ পৰি ৰৈছে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছিল সেই মানুহবিলাকৰ পুনৰ তেওঁলোকে আবেদন কৰি NRCখন কমপ্লিট কৰা। এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীজনে নিজেই আপোনালোকৰ মিডিয়াৰ সন্মুখত কৈ থাকে যে মই মুছলমানকতো টাৰ্গেট কৰিমেই, সংখ্যালঘুক হাৰাশাস্তি কৰিমেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ আপোনালোকৰ জৰিয়তে বৰপেটা সত্ৰ নগৰীৰ পৰাই আমি আহ্বান জনাইছোঁ, আপুনি ৰাজনীতি 50 বছৰ আপুনি মুখ্যমন্ত্ৰী হৈ থাকক, আমাৰ ক'বলৈ একোৱেই নাই। অসমৰ বৈধ ভাৰতীয় নাগৰিকক আপুনি যেনেকুৱা হিটলাৰী কায়দাৰে শাসন ব্যৱস্থা যি নিৰ্যাতন কৰি আছে, এই নিৰ্যাতন মষিমূৰ হ'ব লাগে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কেতিয়াও অসম চৰকাৰ, কংগ্ৰেছেই হওক, BJPয়েই হওক, AGPয়েই হওক, সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কাম হৈছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত বৈধ ভাৰতীয় নাগৰিকক 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ অহা বৈধ ভাৰতীয় নাগৰিকক কোনো এখন চৰকাৰেই যাতে হাৰাশাস্তি কৰিব নোৱাৰে, তাৰ কাৰণে আজি এছাৰৰ নামত যি বিসংগতি, যি তেওঁলোকৰ বেমেজালি লগাই গোটেই অসমত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে। বিজেপি হুঁশিয়াৰ, দিলীপ শইকীয়া হুঁশিয়াৰ, বিজেপি হুঁশিয়াৰ, দিলীপ শইকীয়া হুঁশিয়াৰ, অসমৰ মুখ্যমন্ত্ৰী হাই হাই, দুৰ্নীতি নচলিব, এছাৰ নামত বিসংগতি এছাৰ নামত পুনৰীক্ষণ খেলি মেলি বন্ধ কৰক। নিৰ্বাচন আয়োগে এছাৰৰ নামত মইমতালি আৰম্ভ কৰিছে। নিৰ্বাচন আয়োগে এছাৰৰ নামত যথেষ্ট বিসংগতিপূৰ্ণ খচৰা তালিকা প্ৰকাশ কৰিছে আৰু চূড়ান্ত তালিকাত লাখ লাখ মানুহৰ নাম কৰ্তন কৰা এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। তাৰ উদাহৰণস্বৰূপে যদি আমি আপোনালোকক ক'ব বিচাৰোঁ, তেতিয়াহ'লে আজি আমি দেখা পাইছোঁ কালু সাহা এগৰাকী ব্যক্তিয়ে 70জন ব্যক্তিৰ নামত কমপ্লেইন দাখিল কৰিছে, যিটো কোনোপধ্যে যুক্তিসংগত নহয়, আইনগত নহয়, বৈধ নহয়। তাৰ পিছতো নিৰ্বাচন আয়োগে দৰং জিলা প্ৰশাসনে কি যুক্তিত এই 70গৰাকী ব্যক্তিলৈ আপত্তি দৰ্শালে? 70গৰাকী ব্যক্তিৰ নামত যি কালু সাহাই আবেদন দাখিল কৰিলে, এইটো কিয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে? একেলগে ৰাতি নটিচ ছাৰ্ভ কৰিছে, ৰাতিপুৱা সেই তেওঁলোকে হিয়াৰিঙত মাতিছে, ৰাতিপুৱা তেওঁলোকক নটিচ ছাৰ্ভ কৰিছে, দিনৰ সেই 10টা বজাত তেওঁলোকে উপস্থিত হ'ব লাগে। নিৰ্মম অত্যাচাৰ, বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত এই অত্যাচাৰ সহ্য কৰা নহ'ব। এই অমানৱীয় অত্যাচাৰ আমি আমছে স্পষ্টভাৱে কৈছোঁ নিৰ্বাচন আয়োগক, গণতন্ত্ৰ হত্যা নকৰিব। গণতান্ত্ৰিকভাৱে আপোনালোকক দায়িত্ব দিছে, আপোনালোক স্বতন্ত্ৰ এটা সংস্থা, আপোনালোকে ৰাজনৈতিক হাতোৰা হিচাপে আপোনালোকে ব্যৱহৃত হৈ আছে। বিজেপিৰ শ্ৰুতলাপি মতে আপোনালোকে কাম কৰি আছে। আমি স্পষ্টভাৱে আপোনালোকক আহ্বান জনাইছোঁ,
আৰু দাবী জনাইছোঁ যে কোনো পধ্যে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰা সহ্য নহ'ব, কৰ্তন কৰাটো সহ্য কৰা নহ'ব। আৰু যদি কৰ্তন কৰে নিশ্চিতভাৱে এই আৰম্ভণি গণতান্ত্ৰিকভাৱে আমাৰ গণ আন্দোলন গঢ়ি তোলা হ'ব।